हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मोर भिडिओर पर तुम्हारे गणित अति सहजे शिकिब पारिबा आरो जाते भूल নহয় সেই কারণে বিভিন্ন কৌশল এই ভিডিওর पर লাভ কৰিব পাৰিবা ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু মোৰ চেনেললৈ নতুন হলে সাবস্ক্রাইব কৰি দিবা আৰু বন্ধু-বান্ধৱীৰ লগত চেনেলটো শেয়াৰ কৰিবা কোশ্চেন নম্বৰ 1 ফাইন্ড দা প্ৰডাক্ট ইয়াৰ অৰ্থ পূৰণফল নিৰ্ণয় কৰা প্ৰডাক্টৰ অৰ্থ হৈছে পূৰণফল ফাইন্ড দা প্ৰডাক্ট পূৰণফল নিৰ্ণয় কৰা অর্থাৎ এক নম্বৰ কোশ্চেনৰ অধীনত যেমান কেটা কোশ্চেন আছে সেই কেটাৰ আমি পূৰণফল নিৰ্ণয় কৰিব লাগিব তোমালোকে ইয়াতে দেখা পাইছা মই ইয়াতে 4টা কোশ্চেন লিখিছো ইয়াৰ এটা এটা কৈ সমাধান কৰিম তাৰে প্ৰথমটো হৈছে 5 * -2 মই যিবোৰ বস্তুৰ ওপৰত বেছিকৈ জোৰ দিম তোমালোকে ভালকৈ মনত ৰাখিবা তেতিয়াহলে কোনো ভুল নহব চাই লোৱা এই পূৰণটো তোমালোকে অতি সহজে কৰিব পাৰিবা কাৰণ 5 ৰ লগত 2 পূৰণ এতিয়া তোমালোকে পূৰণ কৰি কি হ'ব এটো লেখাৰ আগতে চিনটো লিখিবা যেনেকে 5 ৰ একো চিন নাই মানে প্লাস চিন প্লাস আৰু 2 ৰ কি আছে মাইনাস চিন মনত ৰাখিবা প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব চিনটো আগত দি লবা এটা 5 * 2 10 গতিকে ইয়াৰ উত্তৰ ওলাই গল আমি যদি 2 নম্বৰত কৰো তোমালোকে চোৱা ইয়াতো একেই কাম কৰিবা 3 ৰ চিন হৈছে মাইনাস 7 ৰ চিন একো নাই মানে প্লাস মনত ৰাখিবা মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস চিন হ'ব 3 আৰু 7 পূৰণ কৰিলে 21 গতিকে তোমালোকে পূৰণটো অতি সহজে কৰিব পাৰিবা চিন যাতে ভুল নহয় মই কোৱা পদ্ধতি অৱলম্বন কৰিবা 3 নম্বৰ কোশ্চেনত আছে -4 * -3 তোমালোকে এটা চাই লোৱা 4 ৰ মাইনাস সাইন আকৌ 3 ৰ মাইনাস সাইন মনত ৰাখিবা মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 4 আৰু 3 পূৰণ কৰিলে 12 এটো উত্তৰ ওলাই গল নেক্সট কোশ্চেন -129 - -1 আমি প্ৰথমে চিনটো লিখিলো 129 ৰ মাইনাস চিন আৰু 1 ৰ মাইনাস চিন মাইনাস আৰু মাইনাস পূৰণ কৰিলে আমি পাম প্লাস চিন গতিকে উত্তৰ আগত তোমালোকে প্লাস চিন দিবা 129 * 1 129 হ'ব কাৰণ একৰ লগত যি পূৰণ কৰা যায় সেই সংখ্যাটোৱে পোৱা যায় 6 নম্বৰ কোশ্চেন ইয়াতে আছে -12 * 0 * -17 তো এই তিনিটা সংখ্যাৰ পূৰণফল আমি ইয়াতে লিখিব লাগিব এতিয়া তোমালোকে চোৱা -12 * 0 তোমালোকে মনত ৰাখিবা 0 ৰ লগত যি সংখ্যাই পূৰণ নকৰা কিয় এনসার 0 হ'ব তো -12 * 0 0 হ'ব তাৰ লগত আকৌ -17 এতিয়া 0 * -17 কি হ'ব 0 গতিকে ইয়াৰ উত্তৰ 0 আমি একেলগে লিখি দিব পাৰো যেনে -12 * 0 0 আকৌ হেয়া 0 ৰ লগত -17 পূৰণ কৰিলে 0 হ'ব 0 ৰ আগত কি চিন হ'ব তোমালোকে 0 ৰ আগত একো চিন দিব নালাগে মনত ৰাখিবা 0 ধনাত্মক নহয় ঋণাত্মক নহয় গতিকে ইয়াৰ আগত প্লাস চিন দিয়া বা মাইনাস চিন দিয়া এটো একো ম্যাটাৰ নকৰে নেক্সট কোশ্চেন ইয়াতে আছে -22 * -11 * 10 তো আমি ইয়াতে প্ৰথমে এই দুটা পূৰণ কৰো পিছত হেতু পূৰণ কৰিম এতিয়া 22 * 11 22 * 11 যদি আমি পূৰণ কৰো তো পূৰণ তোমালোকে অতি সহজে পাৰিবা গতিকে মই এটো শৰ্টকাট কৰিম তো আমি প্লাস কৰিলে পাম 242 22 আৰু 11 পূৰণ কৰিলে আমি পাম 242 আগত আমি চিনটো লিখিলো হেলো 22 ৰ চিন হৈছে মাইনাস 11 ৰ চিন হৈছে মাইনাস মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস চিন গতিকে এই দুটাৰ পৰা আমি পাম প্লাস চিন আৰু পূৰণ কৰিলে পাম 242 এই তাৰ পিছত আৰু বাকি আছে 10 এতিয়া তোমালোকে চোৱা 10 ৰ একো চিন নাই মানে প্লাস 242 ৰ প্লাস প্লাস আৰু প্লাস পূৰণ কৰিলে প্লাস চিনে হ'ব 242 * 10 এটো 2420 হ'ব এটা 0 লগ লাগি যাব গতিকে এর आंसर 2420 নেক্সট কোশ্চেন 7 নম্বৰ এটো আমি প্ৰথম দুটা পূৰণ কৰো 13 ৰ চিন হৈছে প্লাস 5 ৰ মাইনাস প্লাস আৰু মাইনাস পূৰণ কৰিলে পাম মাইনাস চিন গতিকে এই দুটাৰ যে উত্তৰ হ'ব মাইনাস চিন হ'ব 13 ৰ লগত 5 পূৰণ কৰিলে হ'ব 65 * -3 এটা তোমালোকে চাই লোৱা 65 ৰ আছে মাইনাস চিন আৰু 3 ৰ মাইনাস চিন মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব গতিকে এই দুটাৰ পৰা যে উত্তৰ পাম উত্তৰ আগত আমি আগত চিনটো দিলম চিন আগত দিলে কোনো ভুল নহব মনত ৰাখিবা এই 65 আৰু 3 পূৰণ কৰিলে 3 * 5 = 15 5
3 18 19 195 গতিকে যেহেতু প্লাস 195 আমি আর প্লাস চিহ্নটো নিদিলেও প্লাসে বুঝাবো গতিকে চিহ্নটো দিয়ার প্রয়োজন নাই দিলেও প্লাস বুঝাবো নিদিলেও প্লাস বুঝাবো তোমালোকে চোৱা ইয়াতে মই চিনৰ কামটো আগত কিয় কৰিছো মনত ৰাখিবা বেছিভাগ ষ্টুডেন্টৰ ভুল এই প্লাস মাইনাসত হয় পূৰণত ভুল নহয় গতিকে সেই কাৰণে প্লাস হ'ব নে মাইনাস চিহ্ন হ'ব এই চিহ্নটো তোমালোকে আগত দি লবা কোৱেশ্চন নম্বৰ 8 ইয়াতে তিনিটা সংখ্যা আছে -27 ইনটু -31 ইনটু -2 প্ৰথম দুটো যদি পূৰণ কৰো চাই লোৱা -27 -31 এই দুটা পূৰণ কৰিলে যে উত্তৰটো পাম তাৰ চিহ্ন কি হ'ব এটো সাইন মাইনাস এটো সাইন মাইনাস 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 পূরণ করলে প্লাস সাইন হবো আমি আগত চিহ্নটো দি থৈ দিও 27 আর 31 যদি পূরণ করো 27 31 পূরণ করলে এটো 7 2 3 7 3 7 21 2 থাকিব 3 2 6 8 81 প্লাস করলে 7 3 837 837 ইনটু -2 এটা তোমালোকে চাই লোৱা 837 और sin होइसे प्लस ইয়ার sin माइनस प्लस और माइनस पूरण কইলে আমি পাম माइनस sin এই দুটা পূরণ কইলে 2 এর লগত এটো পূরণ কইলে 7 2 গুণ 14 4 1 থাকিব 3 2 গুণ 6 7 8 2 গুণ 16 1674 minus 1674 is the answer next question তোমালোকে ইয়াতে সো ইয়াতে আছে 4টা সংখ্যা 4টা সংখ্যার পূরণ ইয়াতে আমি কি কৰিম एक्चुअली এটো একেবাৰতে কৰি দিব পাৰি কাৰণ সংখ্যাবিলাক বহুতে সৰু সৰু সংখ্যা তো মই তথাপি স্টেপ বাই স্টেপ কৰিম যে প্ৰথম দুটো যদি পূৰণ কৰো 3 এর চিন মাইনাস 1 এর চিন মাইনাস মাইনাস আর মাইনাস পূরণ কৰিলে প্লাস চিন 3 আর 1 পূরণ কৰিলে হ'ব 3 বাকি দুটা আমি একে ৰাখি দিম মাইনাস যেহেতু একো কৰা নাই এটো তেনেকে থাকিব এতিয়া এই 3 লগত 2 পূরণ কৰিম ইয়াৰ চিন প্লাস এইটো মাইনাস প্লাস মাইনাস পূরণ কৰিলে মাইনাস চিন 3 আর 2 পূরণ কৰিলে হ'ব 6 into 5 এতিয়া 6 or sin minus 5 or একো নাই মানে প্লাস sin প্লাস আর মাইনাস পূরণ করলে মাইনাস 5 into 6 30 গতিকে উত্তর পালো -30 কোশ্চেন নাম্বার 2 ভেরিফাই whether true or false ইয়ার অর্থ ভেরিফাই বা যাচাই করা whether true or false সঁচা নে মিছা অর্থাৎ সঁচা নে মিছা ভেরিফাই করা বা কব পারি সত্যাসত্য বিচার করা শুদ্ধ নে অশুদ্ধ প্রথম কোশ্চেনটোত আছে 27 ইনটু এটা সেকেন্ড ব্র্যাকেটের ভিতৰত আছে -5 প্লাস 10 ইকুয়াল আর ফোফালে আছে 27 ইনটু -5 প্লাস 27 ইনটু 10 एक्चुअली এটো ট্রু হয় কিয় ট্রু তোমালোকে যদি ইয়াতে প্রপার্টি বিলাক চাইছা এটো হৈছে ডিস্ট্রিবিউটিভ প্রপার্টি তোমালোকে জানা নে এটো কি হয় a ইনটু b প্লাস c যদি এনেকুৱা হয় ইকুয়াল টু কি হয় a ইনটু b এই প্লাস চিহ্নটো ইয়াতে বহিব আৰু a ইনটু c তোমালোকে চাই লোৱা ইয়াতে হেতুৱে আছে 27 ইনটু 5 ইয়াতে আছে 27 ইনটু 10 আৰু মাজতে এই প্লাস চিহ্নটো গতিকে এটো ট্ৰু হ'ব যেহেতু আমাক ভেৰিফাই কৰিব দিছে আমি সেই কাৰণে আমি আগত এবাৰ বাওফাল আকৌ এবাৰ সোফালৰ মান উলিয়াই চাম দুটা সমান হয় না নাই তো প্ৰথমে লেফট হ্যান্ড সাইড বা বাওফাল এটো আছে 27 ইনটু কাৰ্লি ব্ৰেকেটৰ ভিতৰত আছে -5 প্লাস 10 তোমালোকে মনত ৰাখিবা সদায় ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগত কৰিব লাগে 27 ব্ৰেকেটৰ বাহিৰত আছে গতিকে এটো তেনেকে থাকক ব্ৰেকেটৰ ভিতৰত এটা -5 আকৌ ব্ৰেকেটৰ ভিতৰত আছে সেই ব্ৰেকেটটো আঁতৰাই দিলে -5 প্লাস 10 এতিয়া 27 ইনটু ব্ৰেকেটৰ ভিতৰত এটা হৈছে -5 আৰু এটা +10 দুটাৰ মাজত যোগ বিয়োগ হ'ব দুটাৰ চিন বেলেগ এটা মাইনাস এটা প্লাস মনত ৰাখিবা বেলেগ চিন হলে বিয়োগ কৰিব লাগে 10 ৰ পৰা 5 বিয়োগ কৰিলে 5 হ'ব আৰু 10 ডাঙৰ উত্তৰ আগত ডাঙৰ চিন প্লাস হ'ব প্লাস নিদিলে প্লাস হৈ যাব 27 ইনটু 5 যদি আমি মাল্টিপ্লাই কৰো এটো পাম 5 into 7 35 5 3 থাকিব 5 to 10 আৰু 3 135 এতিয়া আমি চাও সোফাল রাইট হ্যান্ড সাইড এটো আছে 27 into -5 plus 27 into 10 এটা তোমালোকে চাই লোৱা
ইয়াতে পূৰণ এটো প্লাস এটো পূৰণ মনত ৰাখিবা বদমাস নিয়ম মতে আমি এই প্লাস আৰু পূৰণ এই কেইটাৰ ভিতৰত পূৰণটো আগত কৰিব লাগিব 27 * 5 পূৰণ কৰিলে পাম 135 5 ৰ মাইনাস চিন 27 ৰ প্লাস আৰু মাইনাস পূৰণ কৰিলে -135 হ'ব 27 আৰু 10 দুটাই পজিটিভ গতিকে উত্তৰটো পজিটিভে হ'ব 27 আৰু 10 পূৰণ কৰিলে পাম 270 এইটো চাই লোৱা 135 নেগেটিভ এইটো পজিটিভ যদি এটা পজিটিভ আৰু এটা নেগেটিভ হয় আমি বিয়োগ কৰিব লাগে 270 পৰা 135 মাইনাস কৰিলে আমি পাম 135 এই দুটাৰ ভিতৰত 270 ডাঙৰ গতিকে উত্তৰ আগত ডাঙৰৰ চিন প্লাস লিখিব লাগিব এটা তোমালোকে চোৱা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড আমি একে মান পাইছো এটো 135 হেটো 135 আমি লিখিব পাৰিম therefore LHS = RHS লগতে কি লিখিম ভেৰিফাইড তাৰ মানে আমাৰ যাচাই কৰা হৈ গল আৰু আমি आंसर কি লিখিম आंसर ট্ৰু 2 নাম্বার ইয়াতে আছে -25 ইনটু ব্র্যাকেটের ভিতৰত আছে -16 প্লাস -24 আৰু হোফালে আছে -25 ইনটু -16 ইনটু -24 তোমালোকে যদি ভালকে চোৱা এটো চাইয়ে গম পোৱা যায় এটো ফলস হয় কাৰণ 25 এর লগত পূরণ হ'ব এই দুটাৰ যোগফল আৰু ইফালে আছে 20 গুটে কেটা পূরণ কিন্তু সংখ্যা কিন্তু একেই আছে -25 -16 -24 দুইফালে আছে কিন্তু এটো গুটে কেটা পূরণ আৰু ইয়াতে 25 পূরণ হ'ব এই দুটাৰ যোগফল লগত গতিকে এটো ফলস হ'ব তেতিয়া আমি আগত ভেৰিফাই কৰি চাও এটো কি হয় প্ৰথমে আমি লিখিম লেফট হ্যান্ড সাইড LHS চাই লও LHS -25 ইনটু ব্র্যাকেটের ভিতর আছে -16 প্লাস -24 বদমাস রুলস মতে আমি প্রথমে ব্র্যাকেটের ভিতৰখিনি কৰিব লাগিব আৰু বাহিৰত যি আছে এটো তেনেকে ৰাখি দিও প্ৰথমে আমি ব্র্যাকেটের ভিতৰত থকা আকৌ এই ব্রাউন ব্র্যাকেটটো গুছাই দিও এটো -16 ইয়াতে দুটা চিন আছে দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিবা প্লাস মাইনাস মাইনাস চিন 24 এতিয়া -25 ইনটু ব্র্যাকেটের ভিতৰত এটা -16 আৰু এটা -24 দুটাই নেগেটিভ দুটাই যেহেতু নেগেটিভ আমি প্লাস কৰিব লাগিব 16 আৰু 24 প্লাস কৰিলে পাম 40 আৰু উত্তৰ আগত এই ডাঙৰ চিন 24 তাৰ চিন মাইনাস হ'ব যোগ বিয়োগৰ ক্ষেত্ৰত সদায় দেখাত যেটো ডাঙৰ তাৰ চিনটো উত্তৰ আগত লিখিবা এতিয়া এই দুটা যদি পূৰণ কৰো 25 ৰ মাইনাস চিন 40 ৰ মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস চিন 25 * 40 পূৰণ কৰিলে পাম 1000 প্লাস চিনটো নিদিলে হ'ব গতিকে 1000 এইতে আমি চাও রাইট হ্যান্ড সাইড RHS ইফালে আছে -25 ইনটু -16 ইনটু -24 এতিয়া আমি যেহেতু এই গুটে কেটা পূরণ আমি প্রথমে দুটা কৰিলো পিছত आंसरটোৰ লগত পিছৰটো কৰিম -25 ইনটু -16 আমি প্রথমে চিনৰ কামটো কৰো এটোৰ সাইন মাইনাস এটোৰ মাইনাস তো মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস সাইন 25 আৰু 16 পূৰণ কৰিলে হ'ব 25 16 এটো 5 6 30 6 2 12 এটো 150 হ'ব 25 0 0 4 400 এতিয়া আমি এটো 400 লিখিম 400 ইনটু -24 এতিয়া এই দুটা পূৰণ হ'ব এটোৰ মাইনাস প্লাস সাইন এটো মাইনাস প্লাস মাইনাস পূৰণ কৰিলে মাইনাস সাইন হ'ব 400 ৰ লগত 24 পূৰণ কৰিলে আমি পাম 9600 এটো পালো -9600 এটো পাইছো 1000 চাই লোৱা দুটাৰ মান একে পোৱা নাই গতিকে আমি आंसर কি লিখিম লেফট হ্যান্ড সাইড not equal to right hand side left hand side আর right hand side equal হওয়া নাই তার মানে এই স্টেটমেন্টটো ফলস তো আমি आंसर কি লিখিম आंसर false FALSE 3 নাম্বার ইয়াতে আছে
a মাইনাছ ব্ৰেকেটৰ ভিতৰত মাইনাছ b ইকুয়াল টু a প্লাছ b এইটো ট্ৰু হয় মই ভেৰিফাই কৰি দেখুৱাম আকৌ চাই লোৱা মই যদি এই ব্ৰেকেটটো গুচাই দিওঁ দুটা চিন একেলগে থাকিলে পূৰণ কৰিব লাগে মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব গতিকে এইটো একে হয় এইটো আনসাৰ ট্ৰু হ'ব এতিয়া কৈছে ভেৰিফাই কৰিব লাগিব কি হিচাপে আমি যদি a এর ভ্যালুটো -75 আৰু b এর ভ্যালুটো -20 প্লেস কৰো তেতিয়া কি হয় তো প্ৰথমে আমি লেফট হ্যান্ড সাইডটো চাও L H S ইয়াতে আছে a - b এতিয়া চাই লোৱা a হৈছে -75 এই মাইনাসটো কিন্তু দিব লাগিব আকৌ b ব্ৰেকেট স্টার্ট কৰো এইটো মাইনাস দিব লাগিব আকৌ b এর ভ্যালু হৈছে -20 হেতু আকৌ ব্ৰেকেটত ৰাখিব লাগিব তোমালোকে চাই ল তোমালোকে ভাবিবা ইয়াতে দুটা মাইনাস আছে ইয়াতে তিনিটা কেনেকৈ হল এই মাইনাসটো হৈছে এই মাইনাসটো এইটো আকৌ b এর ভ্যালু হৈছে -20 গতিকে হেতু ব্ৰেকেটত ৰাখিব লাগিব এতিয়া এই ব্ৰেকেটৰ ভিতৰখিনি আগত কৰিলো -75 মাইনাস দুটা চিন একেলগে আছে মাইনাস মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব +20 এতিয়া এই ব্ৰেকেটটো গুচাই দিম -75 প্লাস আৰু মাইনাস একেলগে আছে পূৰণ কৰিলে মাইনাস চিন -20 এতিয়া এই দুটাৰ একে চিন থাকিলে যোগ কৰিব লাগে 75 আৰু 20 যোগ কৰিলে আমি পাম 95 এতিয়া এই দুটাৰ ভিতৰত দেখাত ডাঙৰ 75 ৰ চিন উত্তৰ আগত দিব লাগিব অৰ্থাৎ -95 পালো এতিয়া আমি চাও রাইট হ্যান্ড সাইড এটো আছে a প্লাস b এর ভ্যালু কিমান -75 গতিকে আমি লিখিম -75 এই চিনটো দিব লাগিব প্লাস b এর ভ্যালু -20 চাই লোৱা এর ভ্যালু -75 লিখিলো এই চিনটো ইয়াতে লিখিলো b এর ভ্যালু -20 লিখিলো এতিয়া -75 দুটা চিন একেলগে আছে দুটা চিন একেলগে থাকিলে পূৰণ কৰিবা প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন -20 হ'ব এতিয়া এই দুটাৰ আগত কি আছে এইটো -75 হেতু -20 একে চিন থাকিলে যোগ কৰিব লাগে 75 আৰু 20 যোগ কৰিলে পাম 95 এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ হৈছে 75 উত্তৰৰ আগত ডাঙৰ চিনটো দিব লাগিব তোমালোকে চোৱা ইয়াতেও -95 পাইছো ইয়াতেও -95 গতিকে আমি কি দেখা পালো LHS ইকুয়াল টু RHS তো দুটা লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল হয়েছে তার মানে স্টেটমেন্টটো एक्चुअली কি হয় ট্রু হয় তো আমি आंसर লিখিম ট্রু क्वेश्चन नंबर 3 1 नंबर ইয়াতে আছে প্রোডাক্ট অফ এনি টু ইন্টিজার্স ইজ -33 ইয়ার অর্থ দুটা ইন্টিজার বা অখণ্ড সংখ্যার প্রোডাক্ট অর্থাৎ পূরণফল হইছে -33 ইফ ওয়ান অফ দেম ইজ 11 হোয়াট ইজ দ্য আদার আর সেই দুটার এটা সংখ্যা হইছে 11 তেতিয়াহলে আনটো সংখ্যা কিমান ইয়ার অর্থ হইছে দুটা অখণ্ড সংখ্যা বা ইন্টিজাৰৰ পূরণফল হইছে -33 আর সেই দুটা অখণ্ড সংখ্যাৰ ভিতৰত এটা হইছে 11 আনটো কিমান যেহেতু ইয়াতে সৰু সৰু সংখ্যা আছে তোমালোকে মুখে মুখে এই প্ৰশ্নটোৰ উত্তৰ উলাই লব পাৰিবা কিন্তু মই ইয়াৰ সমাধান দুটা পদ্ধতিত কৰি দেখুৱাম দুটা পদ্ধতিতে তোমালোকে বুজি পাবা প্ৰথমে আমি কি কৰিম চাই লোৱা ইয়াতে দিয়া আছে দুটা ইন্টিজাৰৰ প্ৰডাক্ট অৰ্থাৎ পূৰণফল এটা দিয়া আছে আনটো উলিয়াব লাগিব যেটো উলিয়াব লাগিব হেতু আমি আগত ধৰি লম এজিউম কৰিম তাৰ কাৰণে কি লিখিম let the other number be x অর্থাৎ যেটো নাম্বার আমি নাজানো উলিয়াব লাগিব হেতু x বুলি ধৰি লৈছো তাৰে এটা নাম্বার দিয়া আছে 1 নাম্বার ইকুয়াল টু 11 এতিয়া তোমালোকে চোৱা এর দিয়া আছে যে নাম্বার দুটার প্রোডাক্ট বা পূরণফল -33 এটা আমি লিখিম অ্যাকর্ডিং টু কোশ্চেন অর্থাৎ প্রশ্ন অনুযায়ী প্রোডাক্ট অফ টু ইন্টিজার্স
এতিয়া দুটা ইন্টিজাৰ আমি জানো এটা ইন্টিজাৰ হৈছে 11 আনটো আমি ধৰি লৈছো x এই দুটাৰ প্ৰডাক্ট বা পূৰণফল হৈছে -30 তো আমি কি লিখিম 11 into x equal to -33 এতিয়া 11 into x কিয় -33 11 এই এটা ইন্টিজাৰ বা অখণ্ড সংখ্যা আনটো আমি নাজানো হয়তো আমি x বুলি ধৰি লৈছো কিন্তু ইয়াতে দিয়াই আছে দুটা ইন্টিজাৰৰ অৰ্থাৎ 11 আৰু x ৰ পূৰণফল হৈছে -33 সেই কাৰণে ইকুয়াল সাইন দি পেলাই -33 লেখা হল অৰ্থাৎ দুটা ইন্টিজাৰৰ প্ৰডাক্ট বা পূৰণফল -33 এতিয়া ইয়াতে এটা সমীকৰণ হৈ গল এই সমীকৰণৰ পৰা x ৰ মান উলিয়াম চাই ল x equal to সোফালে -33 আছে আগত লিখি লবা তাৰ পিছত তোমালোকে চোৱা 11 লেফট সাইডত পূৰণ হৈ আছে যেতিয়া আমি 11 টো সোফালে লৈ যাম এটো তাৰ বিপৰীত অৱস্থা হ'ব অৰ্থাৎ পূৰণফলটো হৰণ হৈ যাব গতিকে হৰণ মানে তলত এনেকৈ যাব এতিয়া চাই লোৱা x equal to 36 11 ৰ হৰণ কৰিলে পাম 3 আৰু তো মাইনাস সাইন হ'ব কাৰণ 11 ৰ প্লাস সাইন প্লাসে মাইনাসে মাইনাস তো x equal to -3 অৰ্থাৎ x কি হয় আদাৰ নাম্বাৰ তাৰ মানে আদাৰ নাম্বাৰ হৈছে -3 তো উত্তৰ আমাৰ এটোৱে বিচাৰিছিল গতিকে আমি এনসাৰ লিখিম এনসাৰ -3 আৰু এটা পদ্ধতিত কি কৰিবা হেতু তোমালোকে চাই লোৱা এনেকে লিখিবা product of two integers equal to -33 তাৰে ভিতৰত এটা নাম্বাৰ দিয়া আছে 1 নাম্বাৰ equal to 11 এখানে দিয়া আছে product of two integer -33 1 নাম্বাৰ দিয়া আছে therefore the other number equal to এতে তোমালোকে চাই লোৱা ইয়াতে দিয়া আছে দুটা নাম্বাৰৰ প্ৰডাক্ট বা পূৰণফল হেতু -33 অৰ্থাৎ দুটা সংখ্যা পূৰণ কৰিলে -33 পোৱা যায় আৰু সেই দুটা সংখ্যাৰ ভিতৰত এটা 11 দিয়া আছে মনত ৰাখিবা যদি প্ৰডাক্ট দিয়া থাকে আৰু তাৰ এটা সংখ্যা দিয়া থাকে তেতিয়াহলে প্ৰডাক্ট বা পূৰণফলক এটা সংখ্যাৰে হৰণ কৰিলে আনটো সংখ্যা পাই যাম অৰ্থাৎ আমি কি কৰিম ইয়াতে প্ৰডাক্ট হৈছে -33 ইয়াক আমি হৰণ কৰিম এটা সংখ্যা অৰ্থাৎ যেটো দিয়া আছে 11 তেতিয়া আমি পাই যাম আৰু এটা সংখ্যা -36 11 এ হৰণ কৰিলে পাম -3 গতিকে আদাৰ নাম্বাৰটো হৈছে -3 এই হৰণটো তোমালোকে এনেকে হেতু সাইডত নিলিখাকে এই দৰেও কৰিব পাৰা যে -33 হৰণ মানে তলত লিখিব পাৰি তো এটো নেগেটিভ এটো পজিটিভ তো প্লাস মাইনাস মাইনাস হ'ব 36 11 এ হৰণ কৰিলে পাম 3 গতিকে উত্তৰ হল -3 গতিকে দুটা পদ্ধতিত তোমালোকে একে আনসার পাবা 3 ৰ 2 নাম্বাৰ ইয়াতে আছে product of any two integers is 51 অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ পূৰণফল হৈছে 51 মনত ৰাখিবা product মানে পূৰণফল if one of them is -1 আৰু হিহঁতৰ যিকোনো এটা হৈছে -1 what is the other number তেতিয়াহলে other number বা সংখ্যাটো কি ইয়াতো 1 নাম্বাৰ কোশ্চেনৰ দৰে দুটা সংখ্যাৰ পূৰণফল দিয়া আছে 51 তাৰে এটা সংখ্যা হৈছে -1 আদাৰ সংখ্যাটো কি এটো মই দুটা পদ্ধতি তোমালোকক কৰি দেখুৱাম চাই লোৱা আমি লিখিম প্ৰথমে product of two integers দুটা ইন্টিজাৰৰ প্ৰডাক্ট বা পূৰণফল হৈছে 51 1 নাম্বাৰ তাৰে এটা নাম্বাৰ হৈছে -1 তেতিয়াহলে আদাৰ নাম্বাৰ কি হ'ব তোমালোকক অলপ আগতে কৈছিলো যদি পূৰণফল দিয়া থাকে দুটা সংখ্যাৰ সেই পূৰণফলটো এটা সংখ্যাৰে হৰণ কৰিলে আনটো সংখ্যা পোৱা যায় তো পূৰণফল হৈছে 51 তাক আমি হৰণ কৰিম -1 দি তেতিয়াহলে আমি কি পাম চাই লোৱা 51 ক 1 ৰে হৰণ কৰিলে আমি 51 এ পাম আৰু 51 ৰ আগত একো সাইন নাই মানে এটো প্লাস প্লাস মাইনাস হৰণত মাইনাস হয় মনত ৰাখিবা হৰণ আৰু পূৰণৰ ক্ষেত্ৰত প্লাস মাইনাস মাইনাস হ'ব মাইনাস মাইনাস প্লাস হ'ব আৰু প্লাস 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 হ'ব এটা চাই লোৱা 51 ক 1 ৰ হৰণ কৰিলে -51 পাম অৰ্থাৎ আদাৰ নাম্বাৰ হৈছে -51 তোমালোকে এই হৰণটো কিন্তু এই দৰে লিখিব পাৰা যে 51 হৰণ -1 তো কি হ'ব 51 ক 1 ৰে হৰণ কৰিলে যেনে 1 ৰে যদি 51 ক হৰণ কৰো এনেকে আমি পাম এনেকে পাম 51 এ পাম
গতিকে 51 পাম কিন্তু সাইনটো কি হ'ব 51 এর আগত প্লাস সাইন মনত ৰাখিবা প্লাস আৰু মাইনাস যদি হৰণ কৰা যায় মাইনাসে হয় গতিকে आंसर আগত -51 আহিব যদি এটো আৰু এটা পদ্ধতি কৰো তেতিয়া হলে আমি কি লিখিম product of two integers 51 লিখিম one number is -1 other number find কৰিব লাগিব যেটো ফাইন্ড কৰিব লাগিব হেতু আমি ধৰি লম বা এজিউম কৰিম হেতু লিখিম let the other number be x other number তুমি x বুলি ধৰিলু তাৰ পিছত লিখিবা according to question অৰ্থাৎ প্ৰশ্ন মতে এতিয়া প্ৰশ্ন মতে কি product of two integer দুটা ইন্টিজাৰৰ product বা পূৰণফল সেই ইন্টিজার দুটা কি কি এটা হৈছে -1 আৰু এটা হৈছে x এই দুটাৰ পূৰণফল অৰ্থাৎ আমি পূৰণ কৰিব লাগিব এতিয়া এই দুটা পূৰণ কৰিলে আমি কি পাম এটো কৈয়ে দিছে দুটা ইন্টিজাৰৰ product হৈছে 51 তো এইটো আমি দিয়া আছে এটা ইন্টিজার যেটো নাজাননি x বুলি ধৰিলো কিন্তু এই দুটা ইন্টিজার পূৰণ কৰিলে 51 হ'ব এতিয়া আমি ইয়াতে x ৰ মান উলিয়াম চাই লোৱা -1 টো খুফালে লৈ যাম এতিয়া x = 51 খুফালে আছে হিটো লিখিলো -1 x ৰ লগত পূৰণ অৱস্থাত আছে যেতিয়া আমি এটা সেটৰ পৰা আনটো সেটলৈ যাব পূৰণৰ বিপৰীত হৰণ হ'ব অৰ্থাৎ -1 টো হৰণ হ'ব অৰ্থাৎ আমি তলত লিখিব লাগিব এতিয়া 51 ক 1 এৰে হৰণ কৰিলে আমি পাম 51 আৰু প্লাসে মাইনাসে -51 x ৰ মান আমি পালো -51 আৰু x হৈছে আদাৰ নাম্বাৰ গতিকে आंसर আমি পালো -51 3 number what is the value of -1 into a for any integer a ইয়াৰ অৰ্থ হৈছে যিকোনো অখণ্ড সংখ্যা a এর বাবে -1 into a কিমান হ'ব অর্থাৎ ইয়াতে দিয়া আছে -1 into a এই দুটাৰ ভ্যালু বা মান কিমান হ'ব a কি হয় এটা ইন্টিজার মানে a যিকোনো ইন্টিজার হ'ব পাৰে অর্থাৎ -1 -2 -3 4 5 6 যিকোনো ইন্টিজার হ'ব পাৰে গতিকে আমি কি হ'ব এটো চাব লগা নাই আমি চাব লাগিব যে -1 আৰু a পূৰণ কৰিলে কি হ'ব এটো তোমালোকে এটো জানা যে 1 ৰ লগত যি পূৰণ কৰা যায় সেই বস্তুটোই হয় উত্তৰ অর্থাৎ 1 ৰ লগত কি পূৰণ হ'ব a গতিকে উত্তৰ হ'ব a আৰু এই এর একো সাইন নাই মানে এটো পজিটিভ আৰু 1 ৰ নেগেটিভ তো পূৰণৰ ক্ষেত্ৰত মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস সাইন হ'ব অৰ্থাৎ মাইনাস a ইজ দা आंसर তো আমি आंसर লিখিম -a তোমালোক এটো আকো বুজাইছো ধৰি লোৱা মই যদি কো 1 into 7 কিমান হ'ব উত্তৰ তোমালোকে 7 বুলি কবা কাৰণ 1 ৰ লগত যি পূৰণ কৰা যায় সেই সংখ্যাটোই উত্তৰ হয় 1 into 10 10 উত্তৰ 8 into 1 8 উত্তৰ 1 into a হ'ব আৰু সাইনটো কি হ'ব 1 ৰ আগত মাইনাস a এর আগত একো নাই মানে প্লাস মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস চিহ্ন হ'ব কোশ্চেন নম্বৰ 4 ফাইন্ড দা প্ৰডাক্ট এপ্লাইং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি ইয়াৰ অৰ্থ ফাইন্ড দা প্ৰডাক্ট মানে পূৰণফল নিৰ্ণয় কৰা এপ্লাইং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি উপযুক্ত বিধি প্ৰয়োগ কৰি পেলাই প্ৰপাৰ্টিৰ অৰ্থ হৈছে বিধি তো ইয়াতে আমি পূৰণ কৰিম কিন্তু উপযুক্ত বিধি প্ৰয়োগ কৰি পেলাই আমি যদি বিধি প্ৰয়োগ নকৰাকে পূৰণ কৰো তেতিয়া হলে आंसर কাৰেক্ট হ'ব মার্কস পোৱা না যাব এতিয়া কি বিধি প্ৰয়োগ কৰা হয় সেই বিধি সম্পৰ্ক মই এক্সপ্লেইন কৰিম সমাধান কৰাৰ লগে লগে প্ৰথম প্ৰশ্নটো ইয়াতে আছে 125 into -54 into 8 এটা তোমালোকে চাই লোৱা আমি কোন সংখ্যাটোৰ লগত কোনটো পূৰণ কৰিলে আমাৰ সুবিধা হ'ব তেনেকে কৰিলে তেনেকে কৰিবলৈ গৈ যি বিধি হ'ব সেই বিধিটোৱে আমি ইয়াতে লিখিব লাগিব প্ৰথমে চাই লোৱা তোমালোকে ইয়াতে 125 আৰু 54 এই লাষ্টটো চাই লয় 5 আৰু 4 পূৰণ কৰিলে আমি কি পাম 20 পাম জি অৰ্থাৎ 0 আহিব তাৰ পিছত তোমালোকে যদি ভালকে চোৱা যে 125 আৰু 54 পূৰণ কৰিলে লাষ্টৰ ফালে 0 যিমানটা আহিব 125 লগত 8 পূৰণ কৰিলে লাষ্টৰ ফালে বেছি 0 আহিব আমি চাব লাগিব কোন দুটা সংখ্যা পূৰণ কৰিলে সেই উত্তৰটোৰ লাষ্টৰ ফালে বেছি 0 আহিব সেই সংখ্যাটোৰ লগত আমি পূৰণ কৰিব লাগিব এতিয়া 125 ৰ লগত 8 পূৰণ কৰিলে
উত্তৰটোত বেছি সংখ্যক 0 থাকিব গতিকে এইটোৰ লগত এইটো পূৰণ কৰিম সেই কাৰণে 8 আমি এইটো সাইডত লৈ আহিম 125 into 8 আৰু -54 টো আমি এইটো সাইডত লৈ যাম -54 এতিয়া 8 এইটো সাইডত আৰু 54 হেতু সাইডত লৈ গৈছো এইটো কি বিধি জান তোমালোকে জানানে মই ব্ৰেকেটত লিখি দিছো এইটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি তো কমিউটেটিভ প্ৰপাৰ্টি কি হয় তোমালোকে এইটো কিতাপত পাবা যে এই ধৰণৰ a into b equal to b into a অর্থাৎ a আৰু b পূরণ করলে যে উত্তর পাওয়া যাব b আৰু a পূরণ করলে একে পাওয়া যাব অর্থাৎ চাইলো a2 আসলে প্রথমত b2 পিছত গতিকে b2 এতিয়া আমি আগত আৰু a2 পিছত লিখিব পাৰো ইয়াতো এইটো একে কাম কৰা হৈছে তোমালোকে চাইলো 8 এইটো সাইডত আনা হৈছে আৰু 54 ইফালে লৈ যোৱা হৈছে তাৰ মানে 54 into 8 আমি তলত লিখিছিল 8 into 54 এইটো জায়গাতে আছে এই দুটাৰ মাজত কমিউটেটিভ হৈছে হেতুৱে প্ৰপাৰ্টি এতিয়া তোমালোকে চাইলো এই 125 আৰু 8 যদি পূৰণ কৰা যায় এটো পোৱা যাব 1000 চাইলো কিমান বেছি 0 পাইছো সেই কাৰণে এই দুটা পূৰণ কৰা হৈছে ইনটু -54 এতিয়া এইটোৰ আগত একো চিন নাই মানে প্লাস আৰু এইটোৰ আগত তো মাইনাস আছে প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস তোমালোকে আগত চিনটো ঠিকমতে দি লবা 1000 into 54 এটো একদম সহজ 54 into 154 আর এই তিনটা 0 পিছফালে লিখি দিলে হৈ গল গতিকে ইয়াৰ উত্তৰ পালো -54000 এতিয়া আমি সেকেন্ড কোশ্চেনটো যদি যাও এটো আমি কি পাম তোমালোকে চাই লোৱা ইয়াতে আছে -25 into -97 into 4 ইয়াতে আমি সাম কোন দুটা সংখ্যা পূৰণ কৰিলে লাষ্টৰ ফালে 0 আহিব এটা তোমালোকে চাও ইয়াতে 5 আৰু 7 ইয়াৰ লাষ্টৰ অংক 5 আৰু 7 পূৰণ কৰিলে আমি পাও 35 আমি ইয়াতে 0 নাপাওয়ে গতিকে আমি 25 এর লগত 97 পূৰণ নকৰো এটা 25 আৰু 4 লাষ্টত 5 আছে আৰু এটো 4 5 আৰু 4 পূৰণ কৰিলে কি আহে 20 0 আহে যেহেতু লাষ্টৰ ফালে 0 আহে আমি 25 এর লগত 4 পূৰণ কৰাটো বেছি সুবিধাজনক হ'ব আমাৰ কাৰণে সেই কাৰণে আমি কি কৰিম ইয়াতে চাইলোৱা -25 তাৰ লগত 4 টো এতিয়া ইফালে আনিম 97 হেতু সাইডত লৈ যাম ইনটু 4 ইনটু -97 তো ইয়াতো আমি কি প্ৰপাৰ্টি ইউজ কৰিলো ইয়াতো আমি কমিউটেটিভ প্ৰপাৰ্টি এটা কমিউটেটিভ প্ৰপাৰ্টি অলপ আগতে বুজালো হেতু কি হয় a into b equal to আমি কি লিখিব পাৰো b into a কাৰণ এই দুটা সমানে হয় ইয়াতো আমি কি আছে চাইলোৱা 97 into 4 লিখিলো 4 into 97 অৰ্থাৎ 4 টো ইটো সাইডত লিখিলো 97 ইটো সাইডত লিখিলো আৰু 25 টা নিজৰ জায়গাতে আছে গতিকে এই দুটা সংখ্যাৰ মাজত এই ধৰণৰ হল কমিউটেটিভ প্ৰপাৰ্টি হল এতিয়া চাইলোৱা তোমালকে পূৰণ কৰিলে আমি কি পাম 25 আৰু 4 এই দুটা পূৰণ কৰিলে কি সাইন হ'ব আকৌ সাইনটো লিখিলো এইটো মাইনাস 4 এর আগত একো নাই মানে প্লাস মাইনাস পূরণ করলে মাইনাস হবো 25 আর 4 পূরণ করলে আমি পাম 100 এটা সংখ্যা রয়ে গেলে এটো লিখি দিও -97 এতিয়া যেহেতু এতে 00 আহিল পূরণ করা আমার সহজ আমি রাফও কৰিব নালাগে আগত আমি সাইন লিখিলো 100 এর সাইন মাইনাস 97 এর সাইন মাইনাস মাইনাস আর মাইনাস পূরণ করলে পাও আমি প্লাস চিহ্ন এতিয়া ইয়াতে পিছফালে 0 আছে তো 0 কেটা হিসাব নকৰাকৈ আমি আগত পূৰণ কৰো 0 কেটা বাদ দিলে 1 আৰু 97 পূৰণ কৰিলে 97 এটা আমি 0 দুটা যে হিসাব কৰা নাই পিছফালে লিখি দিলে হৈ গল গতিকে আমি आंसर পালো 9700 3 নম্বৰ ইয়াতে আছে -27 into -33 ইয়াতে আমি ডাইৰেক্ট পূৰণ কৰিলে आंसर পাম বাট আমি প্ৰপাৰ্টি ব্যৱহাৰ কৰিব লাগিব তো ইয়াতে কি প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰি তোমালোকে চোৱা দুটা সংখ্যা আছে ইয়াতে আমি এই দৰে লিখিব পাৰো -27 into এই -33 এটো আমি ব্রেক কৰি দিব পাৰো ভাঙি দিব পাৰো ভাঙিলে কি লিখিব পাৰো -30 আৰু -3 এতিয়া -30 আৰু -3 আমি -33 পামনে নাই তোমালোকে এটো জানা
যে একে চিন থাকিলে আমি কি কৰিব লাগে যোগ কৰিব লাগে 30 আৰু 3 যোগ কৰিলে 33 ডাঙৰটোৰ চিন উত্তৰ আগত বহিব গতিকে -33 পাম এতিয়া আমি কি প্ৰপাৰ্টি ব্যৱহাৰ কৰিম এতিয়া তোমালোকে চাই লোৱা এইটো তোমালোকে জানা আমি ব্যৱহাৰ কৰিব পাৰো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অৰ্থাৎ এইটোৰ লগত এইটো পূৰণ আকৌ 27 লগত 3 পূৰণ তেতিয়াহলে কি হ'ব তোমালোকে চোৱা -27 into -30 -27 into -30 আৰু ইয়াতে কি চাইন আছে মাইনাস গতিকে ইয়াতে মাইনাস বহিব তাৰ পিছত -27 into 3 এইটো এতিয়া তোমালোকে চাই লোৱা এইটো -3 কিয় নেদিলো মনত ৰাখিবা ইয়াতে মাইনাস থকা কাৰণে আমি মাইনাসৰ যেটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আছে ব্যৱহাৰ কৰিলো সেই কাৰণে আকৌ তোমালোক ভালদৰে কৈছো তোমালোকে প্ৰপাৰ্টিটো চাই লোৱা যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি আছিল a into b minus c equal to কি a লগত b পূৰণ হ'ব a into b এই মাইনাস চিনটো ইয়াতে বহিব a into c তোমালোকে তে চাই লোৱা এই যে c ৰ মাইনাসটো কিন্তু ইয়াতে c ৰ আগত বহা নাই কাৰণ এই মাইনাসটো ইয়াতে দিয়া হৈছে ইয়াতেও এই মাইনাসটো ইয়াতে দিয়া হৈছে গতিকে 3 ৰ লগত মাইনাস নাহিব আৰু ইয়াতে a কি হয় एक्चुअली a হৈছে এই -27 গতিকে a into b আর b হৈছে -30 এটো b আৰু c হৈছে 3 গতিকে আমি কি কৰিলো a into b তাৰ মানে আমি লিখিলো -27 into -30 এই মাইনাস চিনটো ইয়াতে বহব কাৰণ এই মাইনাস চিনটো ইয়াতে গৈছে তাৰ পিছত a into c অৰ্থাৎ 27 লগত যেনে a ৰ লগত c পূৰণ হ'ব -27 লগত 3 এইটো কৰা হৈছে এতিয়া যেহেতু আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ কৰিলো আমি ব্ৰেকেটত লিখিব লাগিব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া যদি আমি পূৰণ কৰো চাই লোৱা -27 আৰু -30 দুটাৰে মাইনাস পূৰণ কৰিলে প্লাস চিন পাম 27 আৰু 30 পূৰণ কৰিলে আমি পাম 810 ইয়াতে মাইনাস চিন দিম ব্ৰেকেটৰ ভিতৰত কি হ'ব 27 আৰু 3 এইটো পূৰণ কৰিলে পাম -81 কাৰণ 27 ৰ চিন মাইনাস এইটোৰ প্লাস প্লাসে মাইনাসে মাইনাস চিন হ'ব এই মাইনাসটোতে এক্সট্ৰাকে ব্ৰেকেটৰ বাহিৰত দিয়া হৈছে এতিয়া এই ব্ৰেকেটটো গুছাই দিও তো +810 যেহেতু দুটা চিন একেলগে হলে চিন দুটাৰ মাজত পূৰণ হয় মাইনাস পূৰণ কৰিলে +81 এতিয়া 810 আৰু 81 পূৰণ কৰিলে পাম 891 এইটোৱে উত্তৰ তোমালোকে যদি ডাইৰেক্ট এই দুটা পূৰণ কৰা এইটোৱে পাবা তো ইয়াতে আমি কি প্ৰপাৰ্টি ব্যৱহাৰ কৰিলো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি 4 নম্বৰ কোশ্চেন ইয়াতে আছে 25 into -58 plus -58 into -35 তোমালোকে যদি বিধিবিলাক ভালকে পঢ়িছা তেতিয়াহলে ইয়াতে নাম্বাৰ বিলাকৰ যেটো প্যাটাৰ্নত লিখা আছে এইটো চাইয়ে গম পাবা ইয়াতে কি প্ৰপাৰ্টি আছে কি বিধি হিচাপে এই নাম্বাৰ বিলাক আছে তোমালোকে মন কৰা ইয়াতে সংখ্যা বিলাক যি প্ৰকাৰ আছে एक्चुअली টু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিজ আছে কাৰণ চাই লো 50 দুটা আছে কিন্তু অলপ এৰেঞ্জ কৰি লম এৰেঞ্জ কৰাটো কেনেকুৱা চাই লোৱা আমি এই 58 টো ইফালে লিখিব পাৰো -58 into 25 কাৰণ এই 58 ইফালে 20 ইফালে লিখিলে একো প্ৰবলেম নহয় আর এইটো জি আছে লিখিলো -58 into -35 ইয়াতে যেহেতু আমি এই 58 এর জায়গাটো সলনি কৰিছো অৰ্থাৎ 25 into -58 আছে আমি লিখিলো 58 -58 into 25 ইয়াতো কিন্তু এটা বিধি বা প্ৰপাৰ্টি ইউজ কৰা হৈছে এটো কি এটো যে কমিউটেটিভ প্ৰপাৰ্টি গতিকে আমি ইয়াতে লিখিম কমিউটেটিভ প্ৰপাৰ্টি এতিয়া কমিউটেটিভ প্ৰপাৰ্টি কেনেকৈ তোমালোকে চাই লোৱা তোমালোকে এটো জানা যে a into b equal to b into a এটো কমিউটেটিভ প্ৰপাৰ্টি তো a into b equal to b into a আমি ইকুয়াল সাইন নিদি পেলাই হোফালে নিলিখি তলতো লিখিব পাৰো b into a এনেকেও লিখিব পাৰো এতিয়া a into b equal to কি b into a ইয়াতে চাই লোৱা
এইটো যদি a ধৰো এইটো b ধৰো a into b equal to b into a সেই কাৰণে এইটো কমিউটেটিভ প্ৰপাৰ্টি এতিয়া তোমালোকে চোৱা যেটো প্যাটাৰ্নত আছে এইটো একচুয়ালি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি মই ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হিচাপে লিখিলো তোমালোকে চাই লোৱা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কি হয় একচুয়ালি a into b plus c equal to কি হয় a into b plus a into c এটা চাই লও তোমালোকে ইয়াতে এই প্যাটাৰ্নটো ইয়াতে আছে কেনেকৈ চাই লোৱা ইয়াতে এই দুটা সেম ইয়াতে চাই লোৱা দুটাই -58 মাজতে প্লাস চিন ইয়াতে প্লাস চিন এইটো আৰু এইটো বেলেগ এইটো b এইটো c তাৰ মানে বেলেগ বেলেগ এইটো 25 এইটো -35 এটা তোমালোকে চাই লোৱা এইটো একচুয়ালি এই প্যাটাৰ্নত আছে a into b plus a into c যদি এনেকে থাকে আমি কি লিখিব পাৰিম যদি এইটো থাকে আমি লিখিব পাৰিম এইটো প্যাটাৰ্ন অৰ্থাৎ a into b plus a into c ৰ পৰা লিখিব পাৰিম a into b plus c তো ইয়াতে আমি কি কৰিম a মানে হৈছে -58 তাৰ পিছত into b plus c b হৈছে ইয়াতে 25 প্লাস বহিব যেহেতু ইয়াতে প্লাস আছে প্লাস আর c হৈছে -35 -35 যেহেতু এটা মাইনাস অলরেডি থাকিবই 35 লগত আর প্লাস অলরেডি আছে গতিকে এইটো আমি ব্র্যাকেটত ৰাখিম সেই কাৰণে ইয়াতে আমি এটা বেলেগ ব্র্যাকেট দিম আর এইটো রাউন্ড ব্র্যাকেটৰ ভিতৰত ৰাখিম এইটো তোমালোকে চোৱা আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিলো সেই কাৰণে ব্র্যাকেটত লিখিম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া আমি কি কৰিম ব্র্যাকেটৰ ভিতৰৰ কামখিনি আগত কৰিম তাৰ কাৰণে -58 তেনেকৈ থাকক ইনটু প্ৰথমে ব্র্যাকেটৰ ভিতৰৰ ব্র্যাকেটটো গুছাই দিও 25 প্লাস আৰু মাইনাস একেলগে থাকিলে পূৰণ কৰিব লাগে প্লাস মাইনাস পূৰণ কৰিলে -35 তাৰ পিছত তোমালোকে চোৱা এইটো -58 ব্র্যাকেটৰ ভিতৰত আমি যদি ফাংশন কৰো 25 এর একো চিন নাই মানে প্লাস 35 এর মাইনাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে 35 এর পৰা 25 বিয়োগ কৰিলে 10 এই দুটাৰ মাজত 35 ডাঙৰ উত্তৰৰ আগত ডাঙৰৰ চিন মাইনাস বহিব এতিয়া তোমালোকে চোৱা যে -58 আৰু -10 58 এর চিন মাইনাস 10 এর মাইনাস আৰু এটো পূৰণ হ'ব মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন 58 into 10 এটো হ'ব 580 এই প্লাস চিনটো নিদিলেও হ'ব নিদিলেও প্লাসে বুজাব গতিকে 580 এইটোৱে উত্তৰ 5 নম্বৰ কোশ্চেন ইয়াতে আছে 15 into -25 into -4 into -10 ইয়াতে আমি ডাইৰেক্ট পূৰণ নকৰাকে আমি প্ৰপাৰ্টি বা বিধি প্ৰয়োগ কৰিম ইয়াতে চাই লোৱা আমি প্ৰথমে আমি চাই লম কোনটো সংখ্যাৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে সুবিধা হ'ব অৰ্থাৎ মনত ৰাখিবা যি দুটা সংখ্যা পূৰণ কৰিলে বেছি সংখ্যক 0 আহিব সেইবিলাক আমি পূৰণ কৰিম আৰু হিয়তক ওচৰত ৰাখিম বা ওচৰত আনিম এতিয়া তোমালোকে চোৱা 25 এর লগত 4 পূৰণ কৰিলে বেছি 0 আহিব কাৰণ এটো পূৰণ কৰিলে 100 আহে গতিকে এটোৰ লগত এটো পূৰণ কৰিম আৰু তেতিয়াহলে বাকি 15 আৰু 10 হিয়তক একেলগে পূৰণ কৰিম তেতিয়াহলে আমি কি কৰিব পাৰো এই দুটা সংখ্যা আমি একেলগে লিখো প্ৰথমে যে -25 into -4 আৰু এই 15 টো হেতু সাইডত লৈ যাও into 15 লগতে এই -10 এতিয়া এটো আমি কি বিধি প্ৰয়োগ কৰিলো তোমালোকে এটো জানা যে a into b equal to b into c এনেকে কৰাটো কমিউটেটিভ প্ৰপাৰ্টি আমি ইয়াতেও একে কৰিলো যে এই দুটাক একেলগে এটো সাইডত লৈ আহিলো আৰু 15 টো সেই দুটাৰ সোফালে লৈ গলো তে আমি যদি এই গুটেইখিনিক এটুক যদি আমি a ধৰো মানে এটো a আর এটো যদি b ধৰো চাইলো b into a equal to কি কৰিলো a into b একে কথা এটো আমি a into b ধৰিব পাৰো a into b equal to b into a কৰিলো সেই কাৰণে ইয়াতে কমিউটেটিভ প্ৰপাৰ্টি হল আর আমি ব্র্যাকেটত লিখিব লাগিব তোমালোকে যদি ব্র্যাকেটত প্ৰপাৰ্টি নেলিখা তেতিয়াহলে কিন্তু মার্কস নিদিব গতিকে আমি ইয়াতে লিখিম কমিউটেটিভ প্ৰপাৰ্টি এতিয়া আমি আৰু এটা বিধি প্ৰয়োগ কৰিম ইয়াতে হেতু কি তোমালোকে চাই লোৱা
এইটোৰ লগত এইটো পূৰণ কৰিম গতিকে -25 ইনটু -4 এইখিনি আমি এটা ব্ৰেকেটৰ ভিতৰত ৰাখিম এইটো একেলগে বেলেগ আৰু এটা ব্ৰেকেটত ৰাখিম 15 ইনটু -10 এই ধৰণে ব্ৰেকেট গ্ৰুপিং কৰাটো একগোট কৰাটো ব্ৰেকেটৰ জৰিয়তে কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি বা সহযোগ বিধি গতিকে ইয়াতে আমি লিখিব লাগিব এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া 25 আৰু 4 পূৰণ কৰিলে কি পাম প্ৰথমে আমি সাইনৰ কাম কৰিম মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস সাইন হ'ব 25 আৰু 4 পূৰণ কৰিলে 100 এতিয়া ইয়াতে পূৰণ চিন হ'ব এই দুটাও পূৰণ কিন্তু 15 আগত একো চিন নাই মানে প্লাস এইটোৰ আগত মাইনাস প্লাস মাইনাসে মাইনাস হ'ব 15 ইনটু 10 150 এতিয়া এই দুটা পূৰণ কৰিম এই দুটা পূৰণ কৰিলে ইয়াৰ চিন প্লাস ইটো মাইনাস প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব প্ৰথমে আমি 1 আৰু 15 যদি পূৰণ কৰো এটো পাম 15 ইয়াতে দুটা 0 আৰু তাত এটা 0 তোমালোকে যদি বেলেগকেও পূৰণ কৰা এটোৱে পাবা তো 100 আৰু 150 পূৰণ কৰিলে এটো হ'ব 15000 আৰু প্লাস মাইনাস মাইনাস অৰ্থাৎ নেগেটিভ 15000 ইজ দ্য আনসার 6 নাম্বার কোশ্চেন ইয়াতে আছে -57 ইনটু -19 ইনটু 57 এই কোশ্চেনটো একচুয়ালি এটো যি ধৰণে আছে ইয়াতে কোনো বিধি বা প্ৰপাৰ্টি ইউজ নহয় বা ইউজ কৰিও লাভ নাই তথাপি এটা বিধি ইয়াতে প্ৰয়োগ কৰিম একচুয়ালি এই কোশ্চেনটো প্ৰিন্টিংত ভুল কৰিছে ইয়াতে পূৰণ নহয় এটো প্লাস চিন হ'ব লাগিছিল তেতিয়া আমি উপযুক্ত বিধি ধুনিয়াকৈ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন যি নহওক ইয়াতে যি হিচাপে আছে সেই হিচাপে ইয়াৰ সমাধান কৰোঁ একো বিধি প্ৰয়োগ কৰি ইয়াতে লাভ নাই কাৰণ এই দুটা পূৰণ কৰিলে লাষ্টৰ ফালে 0 নাহে এইটোৰ লগত এইটো পূৰণ কৰিলে লাষ্টত 0 নাহে গতিকে যেনেকৈ পূৰণ নকৰা হোক কিয় এইটো অলপ জটিলে হ'ব মানে 0 থকা সংখ্যা নাপাও তথাপি এটা বিধি কেনেকৈ প্ৰয়োগ কৰোঁ এই 57 ইফালে 19 হিটো সাইডত লৈ যাও কমিউটেটিভ বিধি ইউজ হ'ব তো -57 ইনটু এইটো 57 ইফালে লিখো আৰু এইটো -19 এইটো সাইডত লিখো ইয়াতে এটা বিধি প্ৰয়োগ হল হেতু কি কমিউটেটিভ প্ৰপাৰ্টি এতিয়া 57 আৰু 57 যদি পূৰণ কৰো আমি এইটো নেগেটিভ এইটো পজিটিভ প্লাস মাইনাস পূৰণ কৰিলে মাইনাস হ'ব 57 পূৰণ কৰিলে পাম 9399 5 দি পূৰণ কৰিলে 5 7 35 5 এটো 28 প্লাস কৰিলে 9 9 plus 5 14 2 3 3249 3249 তাৰ লগত আকৌ -19 পূৰণ হ'ব এতিয়া -19 পূৰণ কৰিলে আগত আমি চাইলো চিন মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 3249 ইনটু 19 যদি আমি পূৰণ কৰো পাম 9 into 9 81 1 বহিব 8 ইফালে আহিব 9 4 যা 36 আৰু 8 44 4 বহিলে 4 থাকিব 9 to 18 আৰু 4 22 2 থাকিব 3 9 27 29 আইটো হ'ব 3249 এটো 1 9 plus 4 13 3 4 plus 2 6 7 হ'ব 9 plus 2 11 3 plus 2 5 61731 61731 গতিকে এইটো তোমালোকে অতি সহজে পাৰিবা মই এটো পূৰণ নেদেখলে হয় তোমালোকে পূৰণ কৰিব পাৰিবা গতিকে ইয়াৰ আনসাৰ হ'ব 61731 কোশ্চেন নম্বৰ 5 ইভালুৱেট উইথ দ্য হেল্প অফ কমিউটেটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি ইয়াৰ অৰ্থ কমিউটেটিভ অৰ্থাৎ বিনিময় আৰু এছ'চিয়েটিভ অৰ্থাৎ সহযোগ এই দুটা প্ৰপাৰ্টি বা বিধিৰ সহায়ত ইভালুৱেট কৰা বা মান নিৰ্ণয় কৰা অৰ্থাৎ কমিউটেটিভ বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা তোমালোকে চাবা যে কোশ্চেনত এইটো ডিস্ট্ৰিবিউটিভ বুলি দিয়া আছে একচুয়ালি ডিস্ট্ৰিবিউটিভ নহয় কমিউটেটিভ হ'ব তোমালোকে অসমীয়া মাধ্যমটো চাবা তাতে বিনিময় বুলি দিয়া আছে আৰু ইয়াতে যিবিলাক প্ৰশ্ন দিয়া আছে কোনো প্ৰশ্নই এই ডিস্ট্ৰিবিউটিভ বা বিতৰণ বিধিৰ কাৰণে উপযুক্ত নহয় অৰ্থাৎ একচুয়ালি এইটো কমিউটেটিভে হ'ব প্ৰথম প্ৰশ্ন 125 into 54 into 8 তো আমি
এই দুটা প্ৰপাৰ্টি ইউজ কৰিব লাগিব এতিয়া তোমালোকে চাই লোৱা যে প্ৰথমে আমি চাই লওঁ কোন দুটা সংখ্যা পূৰণ কৰিলে আমাৰ সহজ হ'ব অৰ্থাৎ আমি অতি সহজে সমাধান কৰিব পাৰিম চাই লোৱা 125 ৰ লগত 54 যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি এই দুটা সংখ্যাৰ যে উত্তৰ হ'ব উত্তৰৰ লাষ্টৰ ফালে 0 পাম আকৌ 125 ৰ লগত 8 পূৰণ কৰিলেও যে উত্তৰটো পাম সেই উত্তৰৰ লাষ্টত 0 পাম কিন্তু মনত ৰাখিবা 125 ৰ লগত 8 পূৰণ কৰিলে লাষ্টৰ ফালে বেছি 0 পাম আৰু বেছি 0 পোৱা উত্তৰ পাব কাৰণে যি সংখ্যা পূৰণ কৰিব লাগিব সেইবিলাকে একেলগে পূৰণ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম 8 টো ইফালে আনিম 125 into 8 into 54 এটা চাই লোৱা ইয়াতে কি বিধি প্ৰয়োগ কৰা হ'ল ইয়াতে যেটো প্ৰপাৰ্টি ইউজ কৰা হ'ল হেতু হৈছে কমিউটেটিভ প্ৰপাৰ্টি তোমালোকে কমিউটেটিভ প্ৰপাৰ্টি জানা যে a into b equal to b into a অৰ্থাৎ a into b হলনি আমি লিখিব পাৰো b into a ইয়াতো আমি এটো যদি a হয় এটো b হয় a into b equal to b into a এই দুটাৰ মাজত আমি কমিউটেটিভ কৰিলো এতিয়া কৰিম আমি এসোসিয়েটিভ প্ৰপাৰ্টি এতিয়া তোমালোকে চাই লোৱা 125 into 8 into 54 ইয়াতে 125 আৰু 8 যেহেতু পূৰণ কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখি দিলো এনে ধৰণে ব্ৰেকেটৰ সহায়ত গ্ৰুপিং কৰাটো কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি কাৰণ তোমালোকে এসোসিয়েটিভ প্ৰপাৰ্টি কিতাপত চাই লবা এটো এই ধৰণে আছে a into b into c equal to a into b into c হয় সাপোজ ধৰিলে ইয়াতে মই গ্ৰুপিং এই দুটা কৰিলো পিছত যদি মই এই দুটা গ্ৰুপিং কৰো এই ধৰণৰ গ্ৰুপিংক কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি তো ইয়াতে যেহেতু এই দুটা এটা গ্ৰুপিং কৰিলো এটো এসোসিয়েটিভ প্ৰপাৰ্টি হয় এতিয়া চাই লোৱা 125 আৰু 8 পূৰণ কৰিলে এটো হ'ব 1000 into 54 into 1000 equal to হ'ব 54000 তো আমি आंसर পাই গলো এইটোৱে উত্তৰ তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে 125 ৰ লগত 8 কিয় পূৰণ কৰিম তোমালোকে চাই লোৱা মই ৰাফলি দেখুৱাইছো যে 125 আৰু 54 যদি মই আগতে পূৰণ কৰো তেতিয়াহলে ইয়াৰ উত্তৰৰ 7150 লাষ্টত 0 পাইছো কেইটা 0 পাইছো এটা 0 কিন্তু 125 ৰ লগত 8 পূৰণ কৰিলে আমি 0 পাও বেছি অৰ্থাৎ তোমালোকে চাবা যে যি সংখ্যা দুটা পূৰণ কৰিলে উত্তৰত বেছি 0 আহিব সেই সংখ্যা দুটা আমি আগত কৰিব লাগে বা সেই দুটা সংখ্যা দুটা একেলগে কৰি পূৰণ কৰিব লাগে সেই কাৰণে মই 125 ৰ লগত 8 পূৰণ কৰিছো এই কোৱেশ্চনটো ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুটাত বেলেগ আছে অসমীয়া মিডিয়ামত 75 into 8 আছে কিন্তু ইয়াতে 758 আছে প্ৰথমে ইংলিশত যি আছে মই হেতু কৰিলো এতিয়া চাই লোৱা এটো আমি কি কৰিম ইয়াতো আমি যদি 25 ৰ লগত 758 পূৰণ কৰো লাষ্টত 0 ৰ সংখ্যা কমকে পাম কিন্তু 25 ৰ লগত 4 পূৰণ কৰিলে आंसरটো বেছিকে 0 পাম গতিকে এই দুটা আমি একেলগে পূৰণ কৰিম গতিকে -25 into 4 টো ইফালে লৈ আহো -4 আৰু 758 তাৰ পিছত লিখো এতিয়া এনে ধৰণে তোমালোকে চাই লোৱা এটো যদি মই a ধৰো এটো b ধৰো a into b ইয়াতে কি লিখিলো b into a তো a into b equal to b into a to কি প্ৰপাৰ্টি এটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি এতিয়া এটো যদি আকৌ সমাধান কৰো চাই লোৱা এই দুটা এটা ব্ৰেকেটত ৰাখিম -25 into -4 এটো এটা ব্ৰেকেটত ৰাখিম আৰু এনেকে ব্ৰেকেটত ৰাখাটো কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি গতিকে আমি এতিয়া লিখিম এসোসিয়েটিভ প্ৰপাৰ্টি এই দুটা যদি পূৰণ কৰো তেতিয়াহলে আমি কি পাম মাইনাস আৰু মাইনাস প্লাস হ'ব পূৰণ কৰিলে 25 into 4 100 আৰু ইফালে আছে 758 100 into 758 এটো হ'ব 758 লগতে 0 দুটা লাগি যাব গতিকে 75800 is the answer এছামিজ মাধ্যমত 758 নাই এটো এনেকে আছে 75 into 8 এটো আছে গতিকে প্ৰিন্টিং মিস্টেক হ'ব পাৰে ইংলিশ মিডিয়ামটোত এটো যদি সমাধান কৰো আমি কি কৰিম চাই লোৱা 25 ৰ লগত 4 পূৰণ কৰিলে আমি বেছি 0 পাম
গতিকে 25 লগত 4 পূৰণ কৰিম 4 টো ইফালে আনো 25 ইনটু -4 তাৰ পিছত এই দুটা 75 ইনটু 8 ইয়াতেও এই পূৰণ অৱস্থাত থকা সংখ্যাবিলাক যদি স্থান সলনি কৰা হয় সেইটো কমিউটেটিভ প্ৰপাৰ্টি a into b equal to b into a এই ধৰণৰ যদি হয় তো ইয়াতে আমি 4 টো ইফালে আনিলো 75 into 8 হেতু সাইড লৈ গলো গতিকে ইয়াতে কমিউটেটিভ প্ৰপাৰ্টি হল গতিকে আমি ইয়াতে লিখিম কমিউটেটিভ প্ৰপাৰ্টি এতিয়া এই দুটা আকৌ গ্ৰুপত ৰাখিম ব্ৰেকেটত ৰাখিম গতিকে -25 into -4 এইটো যদি ব্ৰেকেটত ৰাখো লগতে 75 into 8 এইটো যদি ব্ৰেকেটত ৰাখো এই ধৰণে গ্ৰুপ কৰাটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি গতিকে আমি ইয়াতে লিখিম এছ'চিয়েটিভ প্ৰপাৰ্টি এতিয়া 25 আৰু 4 যদি পূৰণ কৰা যায় আমি কি পাম মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 25 into 4 100 আৰু 75 আৰু 8 যদি পূৰণ কৰো 8 into 5 40 0 4 থাকিব 8 into 7 56 আৰু 4 লৈ পেলাই 600 100 into 600 পূৰণ কৰিলে 6 into 1 6 আৰু মোৰ 0 কেটা লিখি দিলে হল 1 2 3 4 চাৰিটা 0 গতিকে 60000 তোমালোকৰ কিতাপত কিন্তু 60000 আছে 60000 आंसर তেতিয়া হ'ব যদি প্ৰশ্নটো এনেকুৱা হয় ইংলিশ মিডিয়ামত কিন্তু 75 into 8 নাই ইংলিশ মিডিয়ামটোত আছে 758 এই কাৰণে উত্তৰ বেলেগ বেলেগ হ'ব 3 নম্বৰ ইয়াতে আছে 225 into 67 into 3 ইয়াতে যি ধৰণৰ সংখ্যা আছে আমি যিকোনো প্ৰকাৰে পূৰণ কৰি आंसर উলিয়াইলে হল কাৰণ এটোৰ লগত এটো পূৰণ কৰিলে লাষ্টৰ ফালে 0 নাপাও 225 লগত 3 পূৰণ কৰিলে লাষ্টত 0 নাহে আৰু 0 যদি নাহে সেই ধৰণৰ পূৰণ এনেও টাইম লবই আৰু একে ধৰণৰে হ'ব গতিকে এটো কৰিলে হল কিন্তু যেহেতু আমাক প্ৰপাৰ্টি ইউজ কৰিব দিছে গতিকে আমি 3 টো ইফালে 67 হিফালে লৈ যাও এটা প্ৰপাৰ্টি হৈ যাব আমি লিখিম 225 into 3 67 তাৰ পিছত লিখিলো 67 ক যদি a ধৰো এটো যদি a ধৰো এটো b ধৰো a into b ইয়াতে হৈ গল b into a a into b equal to b into a এটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি গতিকে আমি ব্ৰেকেটত লিখিম কমিউটেটিভ প্ৰপাৰ্টি এতিয়া এই দুটা আকৌ যদি ব্ৰেকেটত ৰাখো চাইলোৱা 225 into 3 যদি ব্ৰেকেটত ৰাখো তেতিয়া হলে ব্ৰেকেটত এনেকৈ গ্ৰুপিং কৰাটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি তো আমি এটা লিখিম এছ'চিয়েটিভ প্ৰপাৰ্টি এই দুটা যদি পূৰণ কৰো আমি পাম 225 into 3 পূৰণ কৰিলে পাম 675 into 67 এই দুটা যদি পূৰণ কৰো তোমালোকে পূৰণ কৰি চাবা এই দুটা পূৰণ কৰিলে হ'ব 45225 45225 আৰু এইটোৱে উত্তৰ Question number 6 Evaluate using distributive property ইয়াৰ অৰ্থ distributive property বা বিতৰণ বিধিৰ সহায়ত ইভালুৱেট কৰা বা মান নিৰ্ণয় কৰা তো ইয়াতে আমি বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব লাগিব প্ৰথম কোৱেশ্চনটোত আছে 172 into 25 plus 172 into 35 প্ৰথমে বিতৰণ বিধিটো কেনেকুৱা এটো মই আগত লিখি দেউ তোমালোকে অতি সহজে বুজি পাবা বিতৰণ বিধিটো তোমালোকে জানা যে a into b plus c equal to কি হয় a into b plus a into c অর্থাৎ এইটো a into b plus c মনত ৰাখিবা ইয়াতে ইনটু হ'ব ইয়াতে প্লাস আকৌ মাইনাসৰ হয় এটো প্লাসৰটো কৰিলো তাৰ পিছত কি হ'ব a এর লগত b ইনটু হ'ব চাইলে a into b তাৰ পিছত এই প্লাস ইনটু ইয়াতে হ'ব ইয়াৰ পিছত a এর লগত c হ'ব a into c তো বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এটোৱে হয় a into b plus c equal to a into b plus a into c এতিয়া এই যে প্ৰপাৰ্টিটো আছে এই প্ৰপাৰ্টিটো হেল্প লৈ আমি একেটা সমাধান কৰিম তোমালোকে ইয়াতে চোৱা ইয়াতে এইটো ধৰণত আছে a into b plus a into c এইটো প্যাটাৰ্ণত ইয়াতে আছে চাই লোৱা যে
172 into 25 plus 172 into 35 যেনে এই দুটাতে a আছে ইয়াতেও দুটাতে 172 আছে এইটো b এইটো c ইয়াতে এইটো b হ'ব এইটো c হ'ব অর্থাৎ মই যদি এনেকে লিখো এইটো হৈছে a into b plus এইটো আৰু এইটো একে গতিকে এইটো a into c তোমালোকে মন কৰা এইটো a into b plus a into c এইটো হিসাবত আছে যদি a into b plus a into c এইটো হিসাবত আছে তেতিয়া আমি লিখিম এইটো equal to a into b plus c তো ইয়াতে ইকুয়াল সাইন দি পেলাই a মানে হৈছে 172 into ব্র্যাকেট স্টার্ট কৰিব লাগিব b হৈছে ইয়াতে 25 তাৰপিছত প্লাস c হৈছে 35 তো আমি কি প্ৰপাৰ্টি ইউজ কৰিলো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া ব্র্যাকেটৰ ভিতৰখিনি আগত কৰিম 172 into 25 আৰু 35 যদি আমি প্লাস কৰো প্লাস কৰিলে আমি পাম এটো 60 এটা 60 লগত 172 মাল্টিপ্লাই কৰিব লাগিব গতিকে 172 into 6 কৰিলে আমি आंसर পাই যাম 6 into 2 12 1 থাকিব 6 7 যা 42 আৰু 1 মিলি পেলাই 43 4 থাকিব 6 1 যা 6 আৰু 4 মিলি পেলাই 10 1032 1032 আমি 6 আৰু 172 মাল্টিপ্লাই কৰি এইটো পাইছো আৰু এই 0 টো পিছফালে লিখি দিলে হৈ যাব গতিকে आंसर 10320 2 নম্বৰ কোশ্চেন ইয়াতে তোমালোকে সোৱা 159 into 82 plus 159 into 16 এটা প্লাস এটো প্লাস হ'ব দে প্লাস 159 into 2 ইয়াতে সোৱা ইয়াতে 1 2 3 মানে তিনিটা পেয়ার আছে তোমালোকে ডিস্ট্রিবিউটিভ প্রপার্টিত কি দেখা পাইছা ইয়াতে a into b plus a into c আছে ইয়াতে একবার দুইবার আছে কিন্তু ইয়াতে কি আছে 1 2 3 তোমালোকে মন কৰা 1 2 3 তার মানে ইয়াতে আমাৰ a into b plus a into c আছে কিন্তু ইয়াতে তাতকৈ বেছি আছে তো এটো আমি দুটা পদ্ধতি কৰিম তোমালোকে চাই লও আমি a into b plus a into c ইয়াতে এখিনি এইটো প্যাটার্নত এখিনি আছে তুমি ইয়াৰ সমাধান কৰিম আর হেতুম তেনেকে ৰাখিম এটা তোমালোকে চাই লও ইয়াত a কোনটো হ'ব এইটো হ'ব যদি a ধৰু এটো b 159 a গতিকে 159 a আর এটো c a into b plus a into c a into b plus a into c থাকিলে আমি লিখিম a into b plus c ইয়াতে a হৈছে 159 into ব্র্যাকেটত b plus c b হৈছে 82 plus c হৈছে 16 এটো যেহেতু একো কৰা নাই এটো আমি তেনেকে ৰাখিম into 2 এটা তোমালোকে মন কৰা 159 into এই দুটো যদি প্লাস করো আমি পাম 98 আর এটো জেনেকে আছে লিখিলো এইটো তোমালোকে সোৱা ইয়াতে এইটো আৰু এইটো এই প্যাটার্নত আছে তার মানে ইয়াতে 159 যদি a ধরো এইটো b 159 a এইটো c যেহেতু a into b plus a into c এইটো প্যাটার্নত আছে আমি লিখিম a into b plus c অর্থাৎ ইয়াতে a হৈছে 159 into ব্র্যাকেটের ভিতৰত b plus c b হৈছে 98 plus c হৈছে 2 159 into এই দুটা প্লাস কৰিলে পাম 100 159 into 100 এটো হ'ব 159 দুটা 0 এটো आंसर এইটোৰে মই আৰু এটা পদ্ধতি তোমালোকক কৰি দেখুৱাম আৰু এটা পদ্ধতি কি হ'ব তোমালোকে চাই লোৱা ইয়াতে a into b plus a into c লগত থকাৰ লগতে a কিন্তু আছে কিন্তু তাৰ লগতে আৰু এটা আছে যদি এনে ধৰে a into b plus a into c তাতকৈ বেছি আছে হেতু আগৰ দৰে স্টেপ বাই স্টেপ কৰিব পাৰো আৰু একেলগে কৰি দিব পাৰো একেলগে কৰিলে কি কৰিবা চাইবা এই তিনিওটাৰ পৰা আমি গম পাইছো a হৈছে কিমান a হৈছে এইটো a চাই ল সবতে a 159 আছে
এইটো আমি ইয়াৰ দৰে লিখিম a হৈছে 159 ইনটু তাৰ পিছত এইটো আমি ধৰিম b পিছতটো c পিছতটো d অৰ্থাৎ ইয়াতে b plus c আছে তো ইয়াতে হ'ব b plus c plus d মানে বাকি তিনিটা আমি যোগ কৰিম তো ব্ৰেকেটৰ ভিতৰত হ'ব 82 plus 16 plus 2 এতিয়া 159 into 82 লগত 16 আৰু 2 প্লাস কৰিলে আমি পাম 100 ইনটু কৰিলে হ'ব 15900 যদি তোমালোকে দেখা পোৱা যে a into b plus a into c লগতে আৰু এটা আছে a into d মানে আৰু এজোৰ আছে তেতিয়াহলে এইটো সিস্টেমত কৰি দিব পাৰা একেবাৰে आंसर ওলাই যাব a ইয়াতে লিখিবা ইনটু ব্ৰেকেটৰ ভিতৰত বাকি b c d যে কেটা হয় লিখিবা ডাইৰেক্টলি आंसर পাবা 3 নাম্বাৰ ইয়াতে তোমালোকে চোৱা ইয়াতে a into b plus a into c এইটো প্যাটাৰ্ণতে আছে কিন্তু বেছি আছে অৰ্থাৎ এইটো যদি মই a ধৰু 67 a into b ইয়াতে প্লাস চিন আছে প্লাস a into c to a into c তাৰপিছত 67 a তো আছে মানে এইটো a into d আমি এনেকে লব পাৰো অৰ্থাৎ এইদৰে যদি a into b plus a into c তাতকৈ বেছি আছে আৰু প্যাটাৰ্ণটো এটোৱে আছে তেতিয়াহলে আমি আৰু এটা ফৰ্মুলা আছে ইয়াৰ এটো এনেকুৱা চাই লোৱা a into b plus c plus d এটো কেনেকুৱা যে a into b plus a into c plus a into d এইটো প্যাটাৰ্ণ ইয়াতে আছে a into b plus a into c plus a into d আমি এইটো একেদৰে কৰি দিব পাৰো যেহেতু এইটো প্যাটাৰ্ণত আছে আমি লিখিম এতিয়া এইটো ইয়াতে সোয়া a হৈছে 67 into ব্ৰেকেট স্টার্ট b হৈছে 78 তাৰ পিছত প্লাস চিন দিব লাগিব c হৈছে -43 তাৰ পিছত প্লাস চিন দিব লাগিব d হৈছে -25 এতিয়া এইটো তোমালোকে মন কৰা যদি এনেকে দুটা সাইন থাকে দুটা সাইন এনেকে ৰাখিব নোৱাৰি এটো ব্ৰেকেটত ৰাখিব লাগে এইটো ব্ৰেকেটত ৰাখিব লাগিব সেই কাৰণে এইটো কাৰণে আমি এটা বেলেগ ব্ৰেকেট ইউজ কৰিম আমি এটা কাৰ্লি ব্ৰেকেট ইউজ কৰি দিলো এতিয়া 67 ইনটু ব্ৰেকেটৰ ভিতৰত যে আৰু ব্ৰেকেট আছে হেটো আমি গুছাম তাৰ কাৰণে কি হ'ব 78 প্লাস আৰু মাইনাস দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিব লাগে প্লাস মাইনাস পূৰণ কৰিলে মাইনাস চিন 43 এইটো প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব 25 এতিয়া 67 ইনটু এটা তোমালোকে মন কৰা এইটো হৈছে 78 এইটো পজিটিভ এইটো নেগেটিভ এইটো সাইন যেহেতু প্লাস এইটো মাইনাস বেলেগ বেলেগ চিন হলে বিয়োগ কৰিব লাগে 78 ৰ পৰা 43 বিয়োগ কৰিলে আমি পাম 8 - 5 7 - 4 3 এই দুটাৰ ভিতৰত ডাঙৰ হৈছে 78 গতিকে ডাঙৰ চিন প্লাস এটা প্লাসে হ'ব এইটো একো কৰা নাই গতিকে এইটো এনেকে থাকিব 67 ইনটু 35 আৰু 20 35 ৰ একো চিন নাই মানে প্লাস এটো মাইনাস বেলেগ চিন হলে বিয়োগ কৰিব লাগে 35 ৰ পৰা 25 বিয়োগ কৰিলে 10 এটা ডাঙৰ 35 তাৰ আগত প্লাস চিন গতিকে প্লাস নেদিলে প্লাসে বুজায় 67 into 10 আমি পাম 670 এইটোৱে উত্তৰ 4 নম্বৰ কোশ্চেন 999 into 99 plus 99 এইটো যেটো সিস্টেমত আছে তোমালোকে পটকে ভাবিবা যে এইটো দেখোন ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি নাই কিন্তু আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হ'ব পাৰা কৈ অলপ কাম কৰিব পাৰো যেনে ধৰি লোৱা তোমালোকে জানা যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি একচুয়ালি কেনেকৈ হয় a into b plus a into c এনেকুৱা থাকে এনেকুৱা থাকিলে আমি লিখিব পাৰো a into b plus c কিন্তু যেহেতু a into b plus a into c এইটো সিস্টেমত না থাকিলে তো আমি লিখিব নোৱাৰিম ইয়াতে 999 into 99 plus 99 ইয়াৰ লগতে ইনটু দি পেলাই আৰু একো নাই তো তোমালোকে এতিয়া মন কৰা
999 into 99 plus 99 তোমালোকে মন কৰাচোন ইয়াতে যদি মই into 1 কৰো কিবা ভুল হ'ব যেন 99 অকলে আছে তাৰ লগত যদি মই into 1 পূৰণ কৰো 99 আৰু 1 পূৰণ কৰিলে কি পাম 99 এ পাম তাৰ মানে এইটো আৰু এইটোৰ মানৰ কোনো পৰিৱৰ্তন কৰা নাই 99 into 1 99 হয় এইতে তোমালোকে মন কৰা 1 পূৰণ কৰাৰ লগে লগে এইটো প্যাটাৰ্নত আহিব এইটো a into b আৰু এইটো a into c খালি অলপ খজাই লও যেহেতু a দুটাতে থকা একে সংখ্যা যেনেকৈ a বাওফালে আছে ইয়াতে দুটাতে 99 আছে কিন্তু আমি 99 টো 8 অলপ এৰেঞ্জ কৰিলে আমি পাম 99 into 999 plus 99 into 1 এইতে তোমালোকে মন কৰা এইটোতে একো ভুল নহয় কাৰণ এইটো আৰু এইটো একে হয় 99 টো পিছত পূৰণ হৈ আছে মই আগৰ ফালে লিখিলো আৰু 999 পিছত লিখিলো এতিয়া যেটো প্যাটাৰ্নত আহিছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিক যে ডাইৰেক্টলি ফলো কৰিছে a into b plus a into c ইয়াতে a কোনটো চাইলো এইটো হৈছে a into এইটো b plus a into c তো a into a কি হয় 99 গতিকে আমি ইকুয়াল টু কি লিখিম a into অর্থাৎ 99 into b হৈছে 999 plus c হৈছে 1 এইটোলে এনে দৰে লিখিব পাৰো এতিয়া 99 into ব্ৰেকেটৰ ভিতৰত যদি 999 আৰু 1 প্লাস কৰো এটো পাম 1000 99 into 1000 হ'ব 99000 এটোৱে উত্তৰ 5 নম্বৰ কোশ্চেন তোমালোকে যদি ভালদৰে মন কৰা ইয়াতে দেখা পাবা যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি ব্যৱহাৰ কৰিব লাগিব কিন্তু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এনেকৈ থাকে a into b plus a into c এতিয়া এটো যদি মই a into b ভাবো ইয়াতে কিন্তু a into c নাই যদি এনে দৰে না থাকে তেতিয়াহলে তো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব নোৱাৰো আমি ইয়াতে কিছুমান কাম কৰিব লাগিব যাতে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰো তোমালোকে চোৱা যে 58 into 47 plus 94 টো আমি এই দৰে লিখিব পাৰো নে নাই 94 টো আমি লিখিব পাৰো যে 47 into 2 94 ৰ ঠাইত 47 into 2 আমি লিখিব পাৰো নে নাই পাৰো কাৰণ 47 তাৰ লগত যদি 2 পূৰণ কৰো এটো আমি পাম 94 তাৰ মানে 94 আৰু 47 into 2 একই কথা এটা আমি 94 নিলেখাকে আমি লিখিম 47 into 2 এটা তোমালোকে মন কৰা যে এইটো আৰু এইটো এই প্যাটাৰ্নত এটা আহিছে খালি এতিয়া এৰেঞ্জ কৰিব লাগিব 47 টো আমি প্ৰথমে লিখিম তো 58 into 47 গতি আমি 47 into 58 plus 47 into 2 এতিয়া মন কৰা যে 47 into 58 plus 47 into 2 দুটাতে 47 আছে তাৰ মানে দুটাতে থকাটো হৈছে a এটো হৈছে a এটো a কাৰণ দুটাতে 47 এটো হৈছে b এটো c ইয়াতে a into b plus a into c আছে আমি কি লিখিম লিখিব লাগিব a means ইয়াতে হ'ব 47 গতিকে আমি লিখিব লাগিব 47 into ব্ৰেকেট স্টাৰ্ট কৰিব লাগিব তাৰপিছত 58 plus 2 অৰ্থাৎ আমি জানো যে a into b plus a into c equal to a into b plus c ইয়াতো আমি একই কৰিলো a অৰ্থাৎ 47 into b অৰ্থাৎ 58 plus c অৰ্থাৎ 2 এতিয়া ব্ৰেকেটৰ ভিতৰখিনি আগত কৰিব লাগিব 47 into 58 plus 2 কৰিলে আমি পাম 60 এটা 47 আৰু 60 এটো পূৰণ কৰা একদম সহজ 0 পূৰণ কৰিব নালাগে 47 আৰু 6 পূৰণ কৰো পূৰণ কৰিলে 6 into 7 42 2 4 থাকিব 4 6 যা 24 আৰু 4 28 পালো
282 A02 পিছফালে লিখি দিলে হৈ গ'ল আমি তো आंसर পালো 2820 কোশ্চেন নাম্বার 7 জাস্টিফাই whether right or wrong ইয়ার অর্থ জাস্টিফাই বা বিচার করা রাইট হয় না রং হয় অর্থাৎ শুদ্ধ অশুদ্ধ বিচার করা প্রথম কোশ্চেনটো এইটো আমি ডাইরেক্টলি লিখি দিব পাৰো শুদ্ধ হয় না নাই কিন্তু মই ইয়াৰ সমাধান কৰিও দেখুৱাম তোমালোকে চাই লোৱা ইয়াতে আছে -7 into by 15 into -1 গোটেই কেইটা পূৰণ হৈ আছে ইয়াতে -7 into 15 প্লাস আছে ইয়াতে আকৌ -7 into -4 এইটো ডিস্ট্রিবিউটিভ প্রপার্টির ধরনত আছে অর্থাৎ এইটো যদি a হয় a into b plus a into c আছে তোমালোকে জানা যে a into b plus a into c হলে কি লিখিব লাগে a into b plus c অর্থাৎ এইটো বাওফালে যদি এইটো সিস্টেমত থাকিলে হেতেন মানে a অর্থাৎ 7 into 15 প্লাস দি পেলাই ব্র্যাকেটত থাকিলে হেতেন কারেক্ট হলে হেতেন গতিকে এটো অশুদ্ধ হ'ব তথাপি মই এটো অলপ বেলেগ প্ৰকাৰে ইয়াৰ সমাধান কৰি দেখুৱাও চাই লোৱা মই যদি লেফট সাইড ইয়াৰ সলভ কৰো LHS আমি কি পাম -7 into 15 into 4 গতিকে -7 15 আৰু 4 into কৰিলে পাম -60 আকৌ এই দুটা পূৰণ কৰিলে পাম সাইনটো প্লাস হ'ব 420 এটা RHS যদি RHS সলভ কৰো এই দুটা পূৰণ কৰিলে পাম 7 into 15 -105 এই দুটা পূৰণ কৰিলে পাম প্লাস সাইন হ'ব -7 আৰু -4 মাইনাস প্লাস সাইন 4 into 7 28 এটো নেগেটিভ এটো পজিটিভ গতিকে মাইনাস হ'ব আৰু ডাঙৰ চিন মাইনাস উত্তৰ আগত মাইনাস হ'ব মাইনাস কৰিলে পাম 15 - 8 এটো 7 এটো 7 তো দুয়োফালে একে পোৱা নাই মানে ইকুয়াল নহব কিন্তু এটা ইকুয়াল বুলি কৈছে তো আমি आंसर কি লিখিম आंसर এটো হ'ব রং 2 নম্বৰ কোশ্চেনলৈ তোমালোকে ভালদৰে মন কৰা ইয়াতে চোৱা -6 into 23 into -2 ইফালেও কি আছে সংখ্যা একে আছে চাই লোৱা -2 -2 -6 এটো -6 23 আৰু এই গোটেই কেইটাৰ মাজত পূৰণ হৈ আছে এটো পূৰণ মানে একে সংখ্যা গোটেই কেইটাই দুও সাইডতে পূৰণ অৱস্থাত আছে মাল্টিপ্লাই কন্ডিশনত আছে এটো একচুয়ালি কারেক্ট হ'ব গতিকে এই आंसर হ'ব রাইট কিন্তু এটো কি প্রপার্টি মতে আছে তোমালোকে জানা নে এটো একচুয়ালি আছে কমিউটেটিভ প্রপার্টি তো आंसर তো আগত দেখিলো आंसर এটো হ'ব রাইট RIGHT এতিয়া এটো জি প্রপার্টিত আছে এটো হল a into b equal to b into a এইটো প্রপার্টি অর্থাৎ একে সংখ্যা বাওফালে আছে হুফালে আছে খালি স্থান পরিবর্তন হৈছে তোমালোকে ইয়াতে চোৱা এটো যদি a ধৰো এটো b ধৰো এটো c ধৰো হেলো a আছিল আৰম্ভণিত এটো মাজত গল -2 লাষ্টত আছিল এটো ইফালে ফার্স্টত আহিল এই ধৰণে যদি অকল স্থান পরিবর্তন কৰে সংখ্যাও একে থাকে ইহঁতৰ মাজত পূৰণ বা প্লাস চিন থাকে এটো হচ্ছে কমিউটেটিভ প্রপার্টি আর এটো কারেক্ট হয় তোমালোকে যদি এইফালে পূরণ কৰা যে आंसर পাবা সেইফালে পূরণ কৰিলে একে आंसर পাবা কোশ্চেন নাম্বার 3 তোমালোকে মন কৰা ইয়াতে -5 into -3 into 2 -5 into -3 into 2 সংখ্যা একে আছে হিহঁতৰ সাইন বিলাকো একে আছে গোটেই বিলাকৰ মাজত পূৰণ আছে খালি কি আছে ইয়াতে ব্র্যাকেটের ভিতৰত আছিল -3 into 2 আৰু ইয়াতে ব্র্যাকেটের ভিতৰত -5 into -3 অকল ব্র্যাকেটটো হলনি হৈছে মানে গ্ৰুপ হলনি হৈছে আর এটো কি প্রপার্টি এটো হচ্ছে অ্যাসোসিয়েটিভ প্রপার্টি যেনে তোমালোকক দেখাইছো যে a into b into c a into b into c চাই লোৱা ইয়াতে মই যদি b আৰু c ব্র্যাকেটত ৰাখো আৰু এইটো চাই যদি মই a আৰু b ব্র্যাকেটত ৰাখো ইয়াৰ বাওফাল আৰু সোফালৰ মানৰ কোনো পৰিৱৰ্তন নহয় আৰু এই ধৰণৰ
গ্ৰুপ চেঞ্জ কৰা টু কোৱা হয় গ্ৰুপ চেঞ্জ কৰি থকা যেটো প্ৰপাৰ্টি এটো হৈছে এছ'চিয়েটিভ প্ৰপাৰ্টি তো এছ'চিয়েটিভ প্ৰপাৰ্টি পূৰণৰ কাৰণে প্ৰযোজ্য হয় অথবা মাল্টিপ্লিকেশ্যনৰ কাৰণে প্ৰযোজ্য হয় আৰু ইয়াতে যেহেতু সংখ্যাবিলাকৰ মাজত পূৰণ চিন আছে মাল্টিপ্লিকেশ্যন সাইন গতিকে আমি এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিব পাৰো আৰু এটো এছ'চিয়েটিভ প্ৰপাৰ্টি মতে আছে গতিকে এটো কাৰেক্ট হ'ব তো এনসার হ'ব এনসার রাইট এতিয়া তোমালোকে যদি ভাবা যে ইয়াৰ সমাধান কৰি চাবা তথাপি কারেক্ট আনসারই পাবা যেন ধৰিলা এটো কি আছে -5 এটো -5 ব্ৰেকেটৰ ভিতৰত যদি পূৰণ কৰো -3 * 2 পাম -6 -5 * -6 এটো 30 হ'ব পজিটিভ 30 ইফালে চোৱা -5 * -3 এটো হ'ব মাইনাস প্লাস হ'ব 15 আৰু 2 15 * 2 30 সাইড একে आंसर পাইছো 4 নম্বৰ কোশ্চেনত চোৱা ইয়াতে আছে -175 * -1 ইকুয়াল সাইন দি পেলাই লিখা আছে -175 এটো एक्चुअली রং হয় কিয় রং হয় বলে কি চোৱা মই যদি লেফট হ্যান্ড সাইডটো সমাধান কৰো এটো -175 * -1 মাইনাস আৰু মাইনাস পূৰণ কৰিলে এটো হ'ব প্লাস চিন 175 * 1 175 এ হ'ব তো লেফট সাইডত যদি আমি পূরণ করো তার आंसर পাম পজিটিভ 175 প্লাস 175 কিন্তু রাইট সাইডত আছে -175 তো এটো পজিটিভ এটো নেগেটিভ গতিকে এটো একে নহয় তার মানে এটো एक्चुअली রং হয় তো আমি आंसर কি লিখিম आंसर রং 5 নম্বৰ কোশ্চেন তোমালোকে এফালে মন কৰা লেফট সাইডত আছে -25 * -4 * 0 রাইট সাইডত আছে 100 এটো কারেক্ট হ'ব নে রং হ'ব এটো एक्चुअली রং হয় কারণ কি এই গোটেই কেইটা সংখ্যা পূরণ হৈ আছে মনত ৰাখিবা গোটেই কেইটা পূরণ হৈ আছে লগতে ইনটু 0 হৈ আছে 0 লগত যি পূরণ কৰা যায় आंसर 0 হ'ব গতিকে যেহেতু গোটেইখিনিৰ লগত 0 পূৰণ হৈ আছে ইয়াৰ आंसर 0 তো লেফট সাইডত আমি উত্তৰ পাম 0 আৰু ৰাইট সাইডত আছে 100 তো 0 আৰু 100 ইকুয়াল নহয় সেই কাৰণে এটো ৰং গতিকে ইয়াৰ आंसर হ'ব ৰং তাৰ পিছত যদি তোমালোকে ভাবা নহয় আমি সমাধান কৰিম চাইলা -25 * -4 মাইনাস মাইনাস প্লাস হ'ব 25 * 4 100 পাম কিন্তু 100 * 0 0 হ'ব গতিকে লেফট সাইডত आंसर 0 আৰু রাইট সাইডত 100 অর্থাৎ লেফট সাইড আৰু রাইট সাইড যেটো সমান নহয় এটো হৈছে রং ডিয়ার স্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰিবা চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ